দেখিলি ফটাবা কেনেকে জোৰা লাগে হয় এইবোৰ সব আমাৰে যাদু বুইছ মোৰ জনকো তেনে শুকাই খিনাহে গ'ল দে ঢেকি দে নহলে পিঠা খুৱাবি এইজনীকে তত নাইকিয়া হৈছে যেন পাওঁ নাইতো সিধা বজাৰলৈ গৈ বিয়াৰ কাৰণে বস্তু কিনিব লাগিব বুইছ খেৱালি মোৰ জনা একো ফোনটো নেৰাই হ'ল ঐ নাম লৈছিলহে ৰাইজে হাৰ পালে কোৱা হেল্ল' হেল্ল' ফায়াৰ ব্ৰিগেড হেৰি আমি জুই নোমোৱা মানুহ নহয় নহয় জুই জ্বলোৱা মানুহ জানৈ বহুতৰ পাতত হে জানৈ চকুৱালি পাতত হে জানৈ আই কলিজা লাগিছ আজি সেইখনত বহি ভাল লাগিছে ব পিতাই নাই ডোনেশ্যন উঠাবলৈ গৈছে ঐ ডোনেশ্যন বোলে বহুত উঠিছে মানুহে বিহু পাতো কৰি আছে মাজতে এইটো হ'ল বাবেহে ঐ হা সোমনাথ ডাকে পতাকা উঠাবলৈ কওঁ নেকি ঐ লাগিছ ব ব ব ব ব অ খিৱালি তই গামোচা দুখনমানৰ লগতে আমাক পতাকাখন বৈ দিব লাগিব নহয় ঠিক আছে আমাৰ পতাকা উঠাবলৈ গাল ৰঙা প্ৰদীপ ঠিকাদাৰকো মাতিছো আৰু টিভি কেমেৰাটো থাকিবই ভাল লাগিব আৰে ঠিকাদাৰ এখন বিহুৰ বিষয়ে একোৱে নাজানে পতাকাখন তুলিবলৈ কিবা এটা ক'ব লাগিব তেওঁ কি ক'ব মুখস্থ কৰিব প্ৰদীপ ঠিকাদাৰে কিমান টকা দিব জানো ৫,০০০ টকা আৰু অ খিৱালি তোক মই গামোচা দুখনমান বেছিকে ববলৈ কৈ থবলৈ আহিছিলো কাইলৈ মানে মোক এখন গামোচা লাগি যাব পাৰে বুজিছ ঠিক আছে কাম আছে ঐ ছেক্ৰেটৰী পেট্ৰলৰ খৰচ দি দিবি বল 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 আহিছো ঐ হা তহঁত দুটাই কথা পাত ইহঁতকেইটাৰ লগত মোৰ অলপ কথা আছে দেখিছা এতিয়া বিহুৰ বিষয়ে একো নজনা ঠিকাদাৰ এটাহে পতাকা উঠাব সেইবোৰ বাদ দে এইবাৰ মই তোৰ বাবে জাপি ফুলৰ গামোচাখন বৈ থৈছো কলিজা কি হে সখাৰাম বিয়া ঘৰলৈ এপাকো মাৰ নাই দেখোন সখা আজি ৰাতি যাম বুলি ভাবি আছিলো পিছে ক'ৰ পৰা নাহিলা মানুহ মাতি আছো সময়ে নাই নহয় ইফালে বিয়া সিফালে বিহু তাতে আকৌ সভাপতি খৰি যোগাৰে হোৱা নাই বুজিছ গগাক পাকৰি খৰি দায়িত্ব দিলো সেয়াহে হ'ব হ'ব আপুনি চিন্তা নকৰিব মই আজিয়ে গৈ ঠিক কৰি দিম হ'ব দিয়া যাওঁ দে আহো দেখিলি বিয়ালে কেনেকে মানুহ মাতি আছে ইমান যে ভাল লাগে ন তই চাগে সপোন দেখিলিয়েই কলিজা তই কি বুজিবি মূৰত তেল হেনুলৈ সমাজৰ মাজত উৰণিৰ তলত উৰুলিৰ মাজত ছোৱালী এজনী কি সপোন দেখিব পাৰে খা ভজা মাছটো সপোন দেখি থাকোঁতে বৈৰাগী হওঁ কৰিবা আগতে গাঁও ৰক্ষা কৰ ডেকা ল'ৰা ঐ কমল তই মোক বচা কি হ'ল ইমানবোৰ পইচা মই কি কৰিম ভাল হে বিহু মেলাত খৰচ কৰ আকৌ সকলোবোৰ পইচা থাকিলে হ'ব নাই বিহু নাচিব কোনে মঞ্চ বনাব কোনে ৰাতিলৈ গান গাব কোনে কাকো সুধিবই নোৱাৰি সকলোবোৰ সভাপতি ঐ কমল তই মোক বচা ডনেশ্যন দিয়া কব বাঢ়ি গৈছে ইজনতকে সিজন বেছি সিজনতকে সিজন বেছি সিজনতকে সিজন বেছি সিজনতকে সিজন বেছি সব ওপৰত ৰাতুল এই সোণাপুৰৰ ৰত্নকান্তই কিমান দিলে 500 টকা দেৱেশ্বৰে কা 500 টকা লিখ মোৰ নামত 510 টকা লিখ মই সকলোতকৈ ওপৰত থাকিব লাগিব ঠিক আছে লিখি দিওঁ তেতিয়াহ'লে শ্ৰীযুত কান আবা কলু শইকীয়াৰ নামত 510 টকা লওক চাবাছ ভাতকেইটা খাই যাবি নেকি খাওঁ আপোনাৰ তাত সোণাপুৰৰ জিকাহে আছে তিতা